da 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 dee, da 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 dee, da 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 da. তেখেত যিহেতু আমাৰ প্ৰাণৰ শিল্পী আছিলে, তেখেতৰ যি চিন্তাধাৰা আছিলে অসমখনক লৈ কিনে, যি তেখেতৰ পুনৰ অসমৰ গঢ়ি তোলাৰ যি চিন্তাধাৰা আছিলে তেখেতৰ, সেই চিন্তাধাৰাৰ আধাৰতে মই এই চিত্ৰখন অংকন কৰিছোঁ। আৰু প্ৰায় 150 ঘণ্টাৰ অন্তত তেখেতৰ আশীৰ্বাদ আছিল এনেকুৱা এখন চিত্ৰ যে মই অংকন কৰিব পাৰিছোঁ। তাৰ কাৰণে মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু মোৰ এই সামাজিক মাধ্যমত তেখেতৰ এই চিত্ৰখন সকলোৱে আদৰি লৈছে, সকলোৱে মৰম দিছে মোক, আৰু সকলোৱে আগবাঢ়ি যাবৰ কাৰণে বেষ্ট উইচেছ দিছে মোক। সকলোৱে গৰিমা শইকীয়া বৌয়ে এই চিত্ৰখন সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। লগতে আৰু কেইবাজনো অসমৰ বিখ্যাত লোকেও তেখেতৰ এই চিত্ৰখনক এপ্ৰিচিয়েট কৰিছে, মোৰ প্ৰতিভাক এপ্ৰিচিয়েট কৰিছে। নাই, জুবিন দাক মই লগ নাপালোঁ, সেই দুখটো মোৰ থাকিয়ে গ'ল। আৰু যিহেতু মই এজন চিত্ৰকাৰ হয়, মই চিত্ৰৰ ৰূপেৰে তেখেতক মানে সদায় অনুভৱ কৰি থাকিব বিচাৰোঁ। মোৰ নাম দীপজ্যোতি তালুকদাৰ।